এসময়ৰ ৰাইজৰ দলৰ মুখপাত্ৰ তথা বৰ্তমান সময়ত এখন কলেজৰ অধ্যাপিকা জ্ঞানশ্ৰী বৰাৰ এখন বিবাহক লৈ সমগ্ৰ অসমতে চৰ্চা চলিছে। কিছু জনাশুনা ব্যক্তি সমাজৰ আগশ্ৰেণী ব্যক্তিয়ে তেওঁক এটা বিশেষ কথাত বেয়াকৈ লিখা পৰিলক্ষিত হৈছে। যদি গোটেই সমগ্ৰ পৰিৱেশটোলৈ চাওঁ যে 90% ভাল কমেণ্ট আৰু 10% বেয়া কমেণ্ট, আৰু এই 10% কোনে বেয়াকৈ লিখিছে, কোনখিনি মানসিকতাৰ মানুহে লিখিছে মই ক'ব বিচাৰিছোঁ। জ্ঞানশ্ৰী বৰাক সমালোচনা ময়ো কৰিলোহেঁতেন যদি জ্ঞানশ্ৰী বৰাই বিয়াখন অসমীয়া ৰীতি নীতিৰে নাপাতি বহিৰাগত ৰীতি নীতিৰে পাতিলেহেঁতেন বা বিভৎস কিবা দেখুৱালেহেঁতেন, তেতিয়া জ্ঞানশ্ৰী বৰাক ময়ো সমালোচনা কৰিলোহেঁতেন এজন সচেতন নাগৰিক হিচাপে। কিন্তু জ্ঞানশ্ৰী বৰাই এটা ভাল বাৰ্তা প্ৰেৰণ কৰিছে, এটা ভাল সমাজৰ কাৰণে বাৰ্তা প্ৰেৰণ কৰিছে যে আজিৰ যিটো চলি আছে সমাজ জীৱনত, যে বিয়া এখন হ'লে বহুত সম্পত্তি দিব লাগে, জোৰোণ বুলি ক'লে বহুত সোণৰ অলংকাৰ দিব লাগে, তাৰ সুতৰ বিপৰীতে গৈ জ্ঞানশ্ৰী বৰাই এটা মেছেজ পঠাব বিচাৰিছে যুৱ সমাজৰ মাজত যে আমি এই বস্তুবিলাকৰ বেছি গুৰুত্ব দিয়াতকৈ নিজৰ সংসাৰখন মজবুত কৰা, সম্পৰ্ক এটা মজবুত কৰাত কেনেকৈ গুৰুত্ব দিব পাৰি সেই বিষয়টো উপস্থাপন কৰিবলৈ গৈ তেওঁ জোৰোণৰ দিনা সুন্দৰভাৱে এটা লিখা দিলে বা এটা পোষ্ট দিলে। তাৰ পাছতে আমাৰ একাংশই লিখিছে যে জোৰোণৰ ডেট ঘোষণা কৰিলে, তেওঁ বিয়া হ'ল বুলি জনাই দিলে, তেওঁক আকৌ পাব্লিচিটি লাগে। জ্ঞানশ্ৰী বৰা এগৰাকী শিক্ষিত ছোৱালী। আৰু এটা কথা আছে যে আপুনি কাৰোবাৰ যিমানেই আপোনাৰ শত্ৰু নহওক, তেওঁক বিপদত বা তেওঁৰ ভাল কামত শুভকামনা জনোৱা আৰু বিপদত সহায় কৰাটো মানৱ এটা ধৰ্ম হয় বুলি মই ভাবোঁ। ইমান এটা শুভ কামত ইমান বেয়াকৈ লিখা এই বয়সীয়াল মানুহ কিছুমান দেখিছোঁ। ইমান নিকৃষ্ট মানসিকতা থাকিলে কেনেকৈ হ'ব কওকচোন? আপোনালোকে যুৱ সমাজক কি দেখুৱাই থৈ যাব? আপোনালোকেতো নিজেই বহুত একোজন ডাঙৰ নিজকে শিক্ষাবিদ বিশিষ্ট কিবা কিবি আপোনালোকৰ উপাধি আছে, সেইবিলাক আমিতো ফ্ৰী ফ্ৰেংক মানুহ। আমি য'ত অভদ্ৰামী কৰিব লাগে তাত অভদ্ৰামী কৰোঁ, য'ত ভালকৈ থাকিব লাগে আমি ত'ত ভালকৈ থাকোঁ। যেনেকৈ জু তিনিআলিত এগৰাকী নাৰীক প্ৰহাৰ কৰিছে, লগে লগে গৈ আমি তাত উপস্থিত হৈছোঁ লাচিত খানাৰ নেতৃত্বত। সেইটোত আমি অসমীয়াৰ লগত আছোঁ, বিভিন্ন পক্ষৰ লগত আছোঁ। কিন্তু কথাটো হ'ল যে ইমান সৰু এজনী ছোৱালীয়ে বিবাহ পাশত আবদ্ধ হৈছে, তাক আমি শুভকামনা জনাব লাগে। মেইন কাৰণটো হৈছে যে তেওঁ ৰাইজৰ দলৰ মুখপাত্ৰ আছিলে, আগতে জাৰি থৈছিলে চবকে। তেওঁ কথাবিলাক সত্য কথা কয়, সত্য উপস্থাপন কৰিলে মানুহে এনেও বেয়া পায় আজিৰ দিনত। যেনেকৈ মোৰ শত্ৰু বেছি, কাৰণ মই সত্যটো উপস্থাপন কৰোঁ। আমি কোন ৰাজনৈতিক দল কি দলত আছোঁ, মই বাৰে বাৰে এই কথাটো কওঁ যে ৰাজনীতি কৰাটো বেয়া নহয়, কিন্তু ৰাজনীতিৰ নামত ইমান তললৈ যোৱাটো বেয়া। আৰু যিমানবিলাকে লিখিছে আপোনালোকে গৈ চাব কোন দলৰ মানুহে লিখি আছে, বিশেষকৈ কোন দলক সমৰ্থন কৰা মানুহে। সভ্যগভ্য মানুহে সকলোৱে শুভকামনা দিছে আৰু এইটোৱে মানৱ ধৰ্ম হ'ব লাগে। বিয়া এখন আপোনালোকে দেখিছে আজিকালি পতাৰ লগে লগে এটা ফেমিলিক একেবাৰে শেষ কৰি পেলায়। ছোৱালীজনীয়ে সোণৰ বস্তুৰ নামত মানুহ ঘৰৰ পৰা গোটেই বস্তু বিক্ৰী কৰি, মাটি বাৰী বিক্ৰী কৰি সোণৰ বস্তু দিব লগা হয়, কাঠৰ কিবা দিব লগা হয়, বিচনা দিব লগা হয়। এইবিলাক সমাজত থাকিব নালাগে, তাৰ এটা বাৰ্তা পঠিয়াইছে। এইটো একো বেয়া বাৰ্তা নহয়, কাৰণ এজনী ছোৱালী বিয়া দি দিয়াৰ পিছত এখন ঘৰ জুৰুলা হৈ যোৱাটো মই ভাবোঁ বৰ সমুচীন নহয়। গতিকে ইয়াৰ বিপৰীতে গৈ তেওঁ এটা আদৰ্শ দেখুৱাব বিচাৰিছে। তাৰ কাৰণে আমি জ্ঞানশ্ৰী বৰাক চেলুট জনাইছোঁ। এনেকুৱা ধৰণৰ পদক্ষেপ প্ৰত্যেকগৰাকী নাৰীয়ে ল'ব লাগে আধুনিক যুগত। এতিয়া আমি এইবিলাকৰ পিছত নগৈ আমাৰ সংসাৰবোৰ, আমাৰ মনবোৰ কেনেকৈ ভাল হৈ থাকে তাৰ ওপৰত আমি উপস্থাপন কৰিব লাগে বিভিন্ন বিষয়, তাৰ ওপৰত আমি চিন্তাধাৰা কৰিব লাগে। আৰু এইজৰ আগশ্ৰেণী মানুহবিলাকে যুৱ প্ৰজন্মক ভাল বাৰ্তা দেখাব লাগে। ধন্যবাদ। জয় অসম।